মই আজি আছো ধুবুৰী জিলাৰ বিলাচীপাৰা এপিডিচিএল কাৰ্যালয়ত। আমি সঘনাই দেখিব পাইছো যে গোটেই অসম জুৰি এপিডিচিএলৰ যি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যজুৰি ৰাইজে আন্দোলন কৰিবলৈ দেখিবলৈ পাইছো। তথাপিতো যেন চৰকাৰৰ গা লৰা নাই। আজি মই উপস্থিত আছো বিলাচীপাৰা এপিডিচিএল কাৰ্যালয়ত। এপিডিচিএল কাৰ্যালয়ে দীৰ্ঘদিন ধৰি বিভিন্ন দুৰ্নীতি কৰি থকাৰ অভিযোগ ৰাইজে উত্থাপন কৰিছে আৰু এপিডিচিএলক এইবাৰ স্মাৰ্ট মিটাৰ লগাৰ পিছৰ পৰা আমি দেখিবলৈ পাইছো যিবিলাক মানুহৰ আগত 500 টকা 600 টকা বিল আহিছিল, এতিয়া বৰ্তমানে 5000 টকালৈকে বিল অহা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত এপিডিচিএলৰ কৰ্মচাৰীসকলৰ পৰা আমি ইঞ্জিনিয়াৰৰ পৰা জানিবলৈ বিচাৰিম কিয় এনেকুৱা হল। আগতে বিল যদি 500 টকা আহিছিলে এতিয়া কিয় 5000 টকা আহিব লগা হৈছে, আৰু এই ক্ষেত্ৰত স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত আমাৰ স্থানীয় বিলাচীপাৰা ৰাইজৰ মতামত আমি লোৱাৰ কাৰণে যত্ন কৰিম। আচলতে স্মাৰ্ট মিটাৰে ৰাইজক কিমানখিনি উপকৃত কৰিছে এই বিষয়ে আমি জনাৰ কাৰণে চেষ্টা কৰিম। স্মাৰ্ট মিটাৰ লগাৰ পিছত মানে বিল যথেষ্ট বৃদ্ধি হৈছে আৰু বিল যথেষ্ট বেছি হৈছে। মই বিলাচীপাৰা এপিডিচিএল কাৰ্যালয়ত আজি উপস্থিত আছোঁ আৰু বিলাচীপাৰা এপিডিচিএল কাৰ্যালয়ত কিছুমান মানুহে বিল দিব আহিছে আৰু তেওঁলোকৰ পৰা আমি মতামত গ্ৰহণ কৰি আছোঁ। আমাৰ কেমেৰা পাৰ্চন দেখুৱাই আছে যে একচুৱেলি এপিডিচিএলে যে ৰাইজৰ টেক্স চুৰি থাকি আছে এই কথা মানে এক কথাত মানে ক'বলৈ গ'লে নিশ্চিন্ত। গতিকে চবৰে মুখত এটাই কথাই যে আগতকৈ আমাৰ স্মাৰ্ট মিটাৰ লগাৰ পিছত বিল দুগুণে বেছি আহিছে আৰু ল'ড ছেডিংৰ নামতো যথেষ্ট কষ্ট অনুভৱ কৰি থাকে বিলাচীপাৰাত। এপিডিচিএলক যিকোনো টাইমত ফোন কৰিলেও ফোনত পোৱা নাযায়। ৰাজ্য চৰকাৰে ইতিমধ্যে আৰু এপিডিচিএল বিভাগে দুটা নম্বৰ মুকলি কৰি দিছিলে যে যিকোনো বিল বেছি আহিলে ফোন কৰি কিবা চলিউশ্যন লোৱাৰ কাৰণে পৰামৰ্শ দিয়াৰ কাৰণে নম্বৰ দুটা আছিল, সেই নম্বৰ দুটাও আজিলৈকে ফোন মানে লগা নাই বা আপুনি যিমান ট্ৰাই কৰক নেটৱৰ্ক বুজি বুলি কয়। গতিকে এয়া দুৰ্ভাগ্যজনক। আমাৰ মাজত আৰু এজন মহিলা আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম। হয় হয়, এই দুখীয়া মহিলাজনে মাত্ৰ যোৱা মাহত 204 টকা বিল আহিছিলে, বিলটো ক্লিয়াৰ দিছে। কিন্তু এইবাৰ স্মাৰ্ট মিটাৰে যেন এই মহিলাগৰাকীৰ হাজিৰা টকাটো খাব বিচাৰিছে। এক কথাত এইবাৰ 1200 টকা বিল আহিছে আমাদের মহিলাগৰাকীৰ কাৰণে। 1200 টকাটো বহুত বেছি হৈছে বুলি ভাবা যায়। গতিকে আচলতে ৰাজ্য চৰকাৰে কি কৰিব বিচাৰিছে স্মাৰ্ট মিটাৰ লগাই, আৰু এপিডিচিএল আৰু ৰাজ্য চৰকাৰৰ কাৰণে ইমান আন্দোলন হোৱাৰ পিছতো, ইমান দলসংগঠনৰ ৰাইজে আন্দোলন কৰাৰ পিছতো কিয় গা লৰা নাই এই ক্ষেত্ৰত ৰহস্যজনক। আপনার বিল কিমান আছে? আগের তারিখে 2200 টাকা আছে। হয়, আগতে আপনার স্মার্ট মিটার লগার আগত কিমান বিল আছে? আগত স্মার্ট মিটার লগার আগত 300 টাকা বিল আছে, আর 200 250 বিল আছে। হয়, কিন্তু এইবার আপনার বিল আহিছে 2200 টাকা। হয়, সঁচাকৈ আপুনি যিমান ৰাইজৰ পৰা নৱদক্ষিণ বিলাচীপাৰা বাসী ৰাইজৰ ঘৰে ঘৰে যাওক, এটাই কথা যে স্মাৰ্ট মিটাৰ লগাৰ পিছতে বিল যথেষ্ট বৃদ্ধি পাইছে। চবৰে বিল 200-300 টকা বিল আহিছিল আগতে, কিন্তু এতিয়া বিল আহিছে। এই মানুহজনে ইতিমধ্যে আমাক মানে মত প্ৰকাশ কৰিছে যে তেওঁ আগতে বিল আহিছিলে 200-250 টকা, কিন্তু এতিয়া বিল আহিছে তেওঁ 2200-2500 টকা মাহত। গতিকে সঁচা কথাত এপিডিচিএলত যে গা লৰা নাই। ইমান আন্দোলন কৰাৰ পিছতো ৰাইজে ইমান আন্দোলন কৰি আছে, ইমানভাৱে জনাই আছে কাতৰভাৱে যে স্মাৰ্ট মিটাৰ সলনি কৰিব লাগে। স্মাৰ্ট মিটাৰে যথেষ্টখিনি বিল বৃদ্ধি কৰিছে, তথাপিও যে ৰাজ্য চৰকাৰৰ এপিডিচিএল বিভাগে একো গুৰুত্ব দিয়া নাই, এয়া কিন্তু ৰহস্যজনক। আৰু ইয়াৰ প্ৰত্যুত্তৰ হয়তো ৰাইজে সময়ত দিব। গতিকে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা এপিডিচিএল বিভাগে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত অৱলম্বন কৰে। কিছুমান মহিলাই ইতিমধ্যে বিল দিয়া পৰিলক্ষিত হৈছে, আমি সেই ক্ষেত্ৰত আপোনাৰ জানিব বিচাৰিম। বাইদেউ, আপনার বিল স্মার্ট মিটার লগার পিছত বিল বেশি হয়েছে না কম? মই বিলাচীপাৰা এপিডিচিএলৰ কাৰ্যকৰ্তাসকলৰ পৰা জানিব বিচাৰিছিলোঁ, কিন্তু তেখেতসকলে ফিল্ডত আছিলে, তাৰ কাৰণে জানিব পৰা নাই। আমি কিছুমান ৰাইজ বিল দিয়াৰ কাৰণে আমি ৰাইজক বাইদেউ, আপোনাৰ এইবাৰ স্মাৰ্ট মিটাৰ লগাৰ পিছত বিল কিমান আহিছে? স্মাৰ্ট মিটাৰ লগাৰ পিছত আপোনাৰ বিল বেছি আহিছে নে কম আহিছে? সেইটো নাজানে না, এনে কিমান বিল আহিছে আপোনাৰ? আগৰ পৰা বিল বেছি আহিছে নে কম আহিছে? বেছি আহিছে, বহুত বেছি আহিছে। আপোনালোকৰ এতিয়া এপিডিচিএলৰ লগত যোগাযোগ কৰিছে, মানে কাৰ্যকৰ্তা কৈছে মানুহ, তোমাৰ কথা কোৱা নাই? কাৰণ ইতিমধ্যে বন্ধ হৈ আছে। আপোনাৰ বিল কিমান আছে? কেই টকা বিল আছে?
এক মাহতে সঁচাকে APDCL-ত যে এনেকুৱা স্মাৰ্ট মিটাৰ লগাই সাধাৰণ ৰাইজৰ টেক্স চুৰি কৰা পৰিলক্ষিত হৈছে চৰকাৰে। গতিকে অসম চৰকাৰৰ ইয়াৰ প্ৰতিউত্তৰ ৰাইজে দিব। মই কেমেৰা পাৰ্চনত আৰু অনুৰোধ জনাইছোঁ আৰু কেইবাজনো মানুহ আহিছে কাৰ্যালয়ত। আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনাৰ বিল কিমান আহিছে। আমাৰ পুৰণা মিটাৰ থকাৰ পিছত আগত আহিছিল 800-900 টকা বিল আহিছিল, এতিয়া আহি আছে বৰ্তমান 16-17 টকা বিল আহি আছে। এইটো অফিচত কমপ্লেইন কৰিলোঁ, এইটো বেলেগ বেলেগ বিল দিয়ে। আগত কিবা মিটাৰ প্ৰব্লেম আছিল, সেইটো এতিয়া স্মাৰ্ট মিটাৰ দেওয়াৰ পিছত ভাল হৈছে। মিটাৰটো ঠিক আছে সেইটোকে কৈ আছে, কিন্তু বহুত বিল বেছি আহিছে। স্মাৰ্ট মিটাৰ লগাৰ পিছতে বিল বেছি আহিছে। আৰু আপোনাৰ স্মাৰ্ট মিটাৰে সাধাৰণ ৰাইজক এক কথাত ধোলা খুৱাইছে বা সাধাৰণ ৰাইজে এজন অটো চালকে দিন যিটো মজুৰি কৰি যিটো পইচা পায়, সেই পইচাখিনিও যে APDCL-এ চুৰি খাই আছে, এই কথা এক স্পষ্ট হৈছে। আমাৰ লগত আৰু এজন বয়োজ্যেষ্ঠ মানুহ আছে। আপোনাৰ স্মাৰ্ট মিটাৰ লগাৰ পিছত বিল বেছি আহিছে, আগতে কিমান আহিছে? এনেকুৱা আহিছে। হয়, যিজন অসমৰ একচুৱেলি যিজন মানুহকে আপুনি সুধিব এটা কথাই ক'ব যে স্মাৰ্ট মিটাৰে যে ৰাইজক যে জ্বলা-পোলা পাইছে, ৰাইজক যে টেক্স চুৰি পাই আছে স্মাৰ্ট মিটাৰ লগাৰ পিছত চৰকাৰে, এই কথা এক কথাত মানে স্পষ্ট হৈ পৰিছে। চবৰে একেই কথাই গোটেই অসমতে এই বিষয়লৈ ইতিমধ্যে কেইবাটাও প্ৰান্ততে আন্দোলন চলি আছে। আমাৰ বিদেশীতো কেইবাজন ধৰি দল সংগঠনকে ধৰি বিভিন্ন ৰাইজে আন্দোলন কৰিছিল, কিন্তু এতিয়ালৈকে APDCL-ৰ মন্ত্ৰী বা APDCL-ৰ শীৰ্ষ বিষয়া বা বিদেশীৰ পৰা APDCL-এ আজিলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। ৰাইজে অভিযোগ দিব আহিলেও তেওঁলোকে নানান ধৰণৰ আগতে আপোনাৰ ৱাৰিঙৰ প্ৰব্লেম বুলি কৈছে, এনেকুৱা ইউজ হৈছে তেনেকুৱা ইউজ হৈছে, নানান ধৰণৰ বিভ্ৰান্তি কৰি ৰাইজক পঠাই দিয়া পৰিলক্ষিত হৈছে। আমাৰ লগত আৰু এজন মানুহ আছে যিহেতু বিল দিছে তেখেতে কষ্ট কৰি, তথাপিও আমি জনাৰ চেষ্টা কৰিম। আপোনাৰ কিমান বিল আছিল আগতে? আগতো মোটামুটি ধরো 600-700 হয়ে গেছে, এতিয়া 2000। হয়, আপোনালোকে নিশ্চয় দৰ্শক আমাৰ টাইমছ এণ্ড 24 দৰ্শকসকলে চাই আছে যে আমি ৰাইজৰ মতামত ইতিমধ্যে গ্ৰহণ কৰি আছোঁ। আপোনাৰ কিমান বিল আহিছে? আমার বিল 27 দিন 933 টাকা বিল দিল। তার আগত বিল আহিছিল আমার যে মিটার জেনারেল মিটার আছে, এটা বিল 365 টাকা 333 টাকা এরকম। আর এবার কিমান আহিছে? এটা বিল আছে আমার 27 দিন করলাম 933 টাকা বিল আছে। তার আগত আমার বিল হয়েছে নয় মাসত বিল হয়েছে আমার 1200 টাকা। এতিয়া 27 দিন দিল, আজ দিল বিল 933 টাকা। হয়, সঁচা কথাত ক'বলৈ গ'লে ৰাজ্য চৰকাৰে যে আদানী গ্ৰুপক এই মানে যিটো প্ৰদান কৰিছিলে ইলেক্ট্ৰিচিটি বিভাগটো প্ৰদান কৰাৰ পিছতে স্মাৰ্ট মিটাৰ লগালে আৰু স্মাৰ্ট মিটাৰ লগাৰ পিছতে একচুৱেলি সাধাৰণ দুখীয়া ৰাইজক যে এক কথাত পথৰ ভিকাৰী কৰি আছে, ৰাইজৰ যে টেক্স চুৰি খাই আছে অসম চৰকাৰে, এই কথা একদম নিশ্চিন্ত হৈ গৈছে। গতিকে ইয়াৰ ক্ষেত্ৰত APDCL তথা ৰাজ্য চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়।